আতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকনৰ পৰিচালনাত স্বৰ্গদেৱে সকলো বিভাগতে যুদ্ধকালীনভাৱে কাম কৰালে সাধাৰণ জনতাক। বাধ্যতামূলক কৰা হ'ল প্ৰতিগৰাকী প্ৰজাই খেতিৰ কামত লগাটো। গধূলি ধনুকাৰৰ শিক্ষা দিয়ালে, শিলৈ মাৰিবলৈ শিকালে, নাওশালত যুদ্ধ নাও সজাবলৈ দিলে, খাৰ বাৰুদেৰে পূৰ্ণ কৰালে। গুৱাহাটীক মোগলৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ পৰিকল্পনা কৰা যুদ্ধখনৰ আয়োজন সৰ্বতোপ্ৰকাৰে সম্পূৰ্ণ হৈ উঠিল। এনে সময়তে মোগল ফৌজদাৰ ফিৰোজ খাঁই সন্ধিৰ চৰ্ত অনুসৰি পাব থকা বাকী ধন আদায় কৰিবলৈ সৈয়দ জাফৰক স্বৰ্গদেউৰ কাষলৈ প্ৰেৰণ কৰিলে। টকা দিয়াটো দূৰৰ কথা, টকা সাধিবলৈ অহা জাফৰক ৰাজধানীত বন্দী কৰি স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক গুৱাহাটী উদ্ধাৰ কৰি অনাৰ আজ্ঞা দিলে। এই যুদ্ধযাত্ৰাত প্ৰধান সেনাপতি লাচিত বৰফুকনক সংগ দিলে ডেকা ফুকন, চাৰিঙীয়া তোলন ফুকন, মিৰিখন্দিকৈ ফুকন, লালুক ফুকন প্ৰমুখ্যে বহু বীৰ সেনাপতিয়ে। তেওঁলোক তিনিটা ভাগ হৈ আহিছিল। এভাগ আছিল মোৰ উত্তৰে, এভাগ দক্ষিণে, আৰু মোৰ বুকুত ৰণডংকা বজোৱা নৌসেনাই লাচিতৰ নেতৃত্বত অপেক্ষা কৰিছিল সুবৰ্ণ সুযোগলৈ। মোগলৰ কেন্দ্ৰস্থল ইটাখুলি মোৰ পাৰতেই অৱস্থিত। গতিকে পানীযুদ্ধ হৈ পৰিছিল এই ইটাখুলি ৰণৰ প্ৰধান কৌশল। মোৰ উত্তৰ পাৰে থকা মোগলৰ বাঁহবাৰী চকীত আক্ৰমণ কৰি অসমীয়া ৰণুৱাই থানেদাৰ লালবেগ আৰু ৰোশন বেগক বন্দী কৰে। লাচিতৰ নৌসেনাৰ পৰিকল্পিত আক্ৰমণত তিষ্ঠিব নোৱাৰি সোণাপুৰ আৰু তাঁতিমাৰাৰ ৰণৰ পৰা মোগল বাহিনীয়ে পৃষ্ঠভংগ দিয়ে। সেই সময়তে লাচিত বৰফুকনে এদল স্থল সেনাক জয়দুৱাৰলৈ পঠিয়াই দিলে। তাৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰিবলৈ 5খন দুৱাৰ আছিল। প্ৰতিখন দুৱাৰতে সষ্টম মোগল সেনা। এই মোগল সেনাকো মহাপৰাক্ৰমেৰে পৰাস্ত কৰি আহোম সেনাই প্ৰৱেশ কৰিলে গুৱাহাটী নগৰত। এই নগৰৰ ভিতৰতে ইটাখুলি অঞ্চলটো সুদীৰ্ঘ পানীগড়েৰে মোগলে বৰ সুৰক্ষিতকৈ সজাইছিল। এই বেৰ ভাঙিবলৈ লাচিতে নতুন ৰণকৌশল উদ্ভাৱন কৰিলে। অভয়াপুৰীয়া ৰাজখোৱা জপঙা গোহাঁইৰ নেতৃত্বত এদল চোৰাংচোৱা সৈন্য পঠিয়ালে লাচিতে। এওঁলোকক দায়িত্ব দিয়া হ'ল ৰাতি সংগোপনে গৈ মোগলৰ শিলৈৰ মুখত পানী ঢালি আহিব লাগে, যাতে শিলৈবোৰ নুফুটে। কামটো সহজ নাছিল, কিন্তু লাচিতৰ সাহসেৰে বলিয়ান হৈ তেওঁলোকে সেই কঠিন কামটো সহজতে কৰি থৈ আহিল। তাৰ পাছত আৰু এক মুহূৰ্তও পলম নকৰিলে। শেষ নিশা অকস্মাতে অসমীয়া ৰণুৱাসকলে জখলা বান্ধি গড় পাৰ হৈ মোগলৰ ৰাজধানী ইটাখুলিত প্ৰৱেশ কৰিলে। অসমীয়া সৈন্যৰ আকস্মিক আগমন দেখি বিব্ৰত হৈ পৰিল মোগল সেনা। শিলৈ ফুটাবলৈ চেষ্টা কৰিলে, এটা শিলৈও নুফুটিল। ইতিমধ্যে অসমীয়া সৈন্যৰ আক্ৰমণত ধৰাশায়ী হ'ল বহু মোগল। এনে অৱস্থাত ফৌজদাৰ ফিৰোজ খাঁয়ে মোগল বাহিনীৰ জীৱিত লোকসকলক লগত লৈ বয় বস্তু ইটাখুলিতে এৰি প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিলে। 1669 খ্ৰীষ্টাব্দৰ কাতি মাহৰ 17 দিন যোৱাত
অসমীয়া সৈন্যৰ দখললৈ আহিল ইটাখুলি দুৰ্গ। কিন্তু ইমানতে সন্তুষ্ট নহল লাচিত বৰফুকন। লাচিত সেনাই মোগল বাহিনীক পাছে পাছে খেদি গৈ পশ্চিমৰ মানাহ নদী পালেগৈ। মানাহৰ মুখত এই যুদ্ধটো লাচিতৰ ৰণকৌশলৰ বলত আহোম সেনাই বিজয়ৰ হাঁহি মাৰিলে। ফিৰোজ খান নৱাব, সৈয়দ ছানা প্ৰমুখ্যে মোগলৰ বহু শীৰ্ষ পদাধিকাৰী বন্দিত হ'ল লাচিতৰ সৈন্যবাহিনীৰ হাতত। অসমৰ পশ্চিম সীমা মানাহ পৰ্যন্ত বিস্তাৰ হ'ল। মোগল ভঁৰালৰ বহু সোণ, ৰূপ, নাও, হাতী, ঘোঁৰা, উট আদি অলেখ বস্তু অসমীয়াৰ হাতলৈ আহিল। অসমীয়াৰ বীৰত্বৰ আন এক নতুন অধ্যায় মুকলি কৰি পৰম সাফল্যৰে সমাপ্ত হ'ল ইতিহাস প্ৰসিদ্ধ ইটাখুলিৰ ৰণ। বুঢ়া আলুইত মই। অসম আৰু অসমীয়া মোগল বাহিনীৰ পৰা স্বাধীন হোৱাক লৈ যি আনন্দৰ জোৱাৰ সৃষ্টি হৈছিল সৰ্বত্ৰ, তাৰ নীৰৱ দৰ্শক হৈ থকাটো মোৰ বাবেও বৰ সহজ নাছিল। বহু বছৰ পাছত মই যেন স্বাধীনভাৱে ববলৈ লৈছিলোঁ। মোৰ বুকুৰ প্ৰতিটো ঢৌৱে যেন নাচি বাগি পালন কৰিছিল স্বাধীন হোৱাৰ আনন্দ উৎসৱ। ইটাখুলি ৰণত মোগল বাহিনীক পৰাভূত কৰি অসীম বীৰত্বৰ চানেকি দাঙি ধৰা প্ৰতিজন ৰণুৱাক ৰজাই পুৰস্কৃত কৰিলে। চৌদিশে শুনা গ'ল, জয় লাচিত বৰফুকনৰ! জয় লাচিত বৰফুকনৰ! এই জয়ধ্বনি শুনি সবাতোকৈ বেছি গৰ্বিত হ'ল স্বয়ং স্বৰ্গদেউ। লাচিতক প্ৰধান সেনাপতিৰ আসনত বহুৱাবলৈ তেওঁ যি সিদ্ধান্ত লৈছিল, সেয়া যে ভুল নাছিল, সেই কথা ভাবি আত্মপ্ৰসাদ লভিলে আহোম ৰজা চক্ৰধ্বজ সিংহই। নতুনকৈ জয় কৰা মানাহ নদী পৰ্যন্ত সীমা বিস্তৃত নামনি অসমৰ ৰাজপ্ৰতিনিধি হিচাপে লাচিত বৰফুকনক শাসনৰ দায়িত্ব অৰ্পণ কৰি স্বৰ্গদেৱে তেওঁৰ মৰ্যাদা বৃদ্ধি কৰিলে। স্বৰ্গদেউৰ এই আদেশৰ পাছতেই নামনি অসমৰ সদৰ কলিয়াবৰৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়। বৰফুকনসকল অৰ্থাৎ প্ৰধান সেনাপতিসকলে যিটো ঘৰত বহি অন্য সেনাপতিসকলৰ সৈতে আলাপ আলোচনা কৰিছিল, ৰণকৌশল সম্পৰ্কে মত বিনিময় কৰিছিল, তাক দোবদৰ বা মন্ত্ৰভৱন বোলা হয়। এই মন্ত্ৰভৱনৰ পৰাই লাচিত বৰফুকনে গুৱাহাটীত থাকি ৰজাৰ প্ৰতিনিধি হিচাপে নামনি অসমৰ সমস্ত শাসনভাৰ চম্ভালি লৈছিল। ইয়েৰশ্বটৰ প্ৰযোজিত অডিঅ' ছিৰিজ শৰাইঘাটৰ যুদ্ধৰ তৃতীয় খণ্ড শুনিলে। অনুষ্ঠানটিৰ কাৰ্যবাহী প্ৰযোজক কংকন আচাৰ্য, সহকাৰী কাৰ্যবাহী প্ৰযোজক সুদীপ্ত শৰ্মা ভৰালী, ৰচনা অভিজিত ভট্টাচাৰ্যৰ, অভিনয়ত ব্ৰহ্মপুত্ৰৰ ভূমিকাত ময়ূখ হাজৰিকা, লাচিত বৰফুকনৰ ভূমিকাত সুদীপ্ত শৰ্মা ভৰালী, ঔৰংজেবৰ ভূমিকাত দেৱাশীষ শইকীয়া, ৰামসিংহৰ ভূমিকাত সত্যজিৎ গগৈ, চক্ৰধ্বজ সিংহৰ ভূমিকাত ঋতুপৰ্ণ দাস, আতন বুঢ়াগোহাঁইৰ ভূমিকাত নয়ন প্ৰসাদ, মোমাইৰ ভূমিকাত উৎপল কুমাৰ দাস, হাংগাল ভাংগাল লস্কৰৰ ভূমিকাত
খলিন জ্যোতি আৰু অন্যান্য চৰিত্ৰত হেমন্ত চাবুকধৰা আৰু হিতেশ্বৰ কলিতা। আংশিক সংগীত চয়ন আৰু বাণীবন্ধন ষ্টুডিঅ' ড্ৰিমছ আৰু মৃদুল নাথ।